পৰিৱেশটো সম্পৰ্কত? কালি পৰিৱেশটো মই মোবাইলৰ হোৱাটছএপৰ যোগেদি মই গম পাইছোঁ। গম পাই অলপ মনটো কিবা বৰ দুখজনক অৱস্থা এনেকুৱা এটা হোৱা আমি ভাল পোৱা নাই। গতিকে যি ধৰণে তেওঁলোকে কৈছে যে বোমা তেওঁলোকে সংস্থাপন কৰা হৈছিল ক'ত কোন জেগাত, মই তেতিয়াই কৈছোঁ এই কামটো কৰা খুব ভাল হোৱা নাই। গতিকে আৰু তেওঁলোকক যদি কৰিম বোলা সেনেকৈ কৰিব পাৰে, কিন্তু চৰকাৰক এটা ভীতি প্ৰদৰ্শন কৰিছে। মই সেইটোৱে ভাবিছোঁ যে চৰকাৰে যিটো সমস্যা আলফা সমস্যাটো আজি প্ৰায় 43 বছৰ হ'লগৈ। 1979 চনত 7 ফেব্ৰুৱাৰী দিনাখনি তেওঁলোক এইটো সৃষ্টি হৈছিলে আলফাটো। সেই দিনাৰ পৰা কত যুৱক যুৱতী অসমৰ বৃদ্ধ বনিতা অকথ্য নিৰ্যাতন তাৰ পৰা শ্বহীদ হ'ল। সেই সকলোবিলাকৰ এই তেজৰ বিনিময়ত যিটো অসমখনত আমাৰ তেওঁলোকে সাৰ্বভৌমত্বৰ দাবী কৰি আহিছে, সেই দাবীটোৰ ওপৰত তেওঁলোকে এতিয়াও স্থিৰ হৈ আছে। গতিকে পৰেশ অসম আলফাৰ সৰ্বাধিনায়ক তেখেতে এটা চৰকাৰৰ বাৰে বাৰে অনুৰোধ জনাইছিলে যে সাৰ্বভৌমত্বৰ ওপৰতে আলোচনা হ'ব লাগে। আৰু প্ৰায়বিলাক আমাৰ অসমৰ জনগণেও বিচাৰিছিলে যে এটা শান্তিপূৰ্ণ আলোচনা আৰম্ভ হওক, অসমৰ বাতাবৰণটো এটা ভাল অৱস্থালৈ আহক। এতিয়া ইয়াত অশান্তি সৃষ্টি হোৱা নাই, কিন্তু কালিৰ যিটো বাতৰি, সেই বাতৰিটো অলপ আমাৰ অসমবাসীক চিন্তান্বিত কৰি তুলিছে। এনেকুৱা এটা পৰিস্থিতি যদি হ'বলৈ হয়, আকৌ 1990 চনৰ ঘটনাবিলাক পুনৰাবৃত্তি হ'ব। অসমীয়া ৰাইজে দুৰ্ভোগ ভুগিব লাগিব, অকথ্য নিৰ্যাতন সহ্য কৰিব লাগিব, তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আমি দুয়োফালৰ পৰা অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা আমাৰ আলফা স্বাধীনক তেখেতসকলেও আমি অনুৰোধ জনাওঁ যাতে আমাৰ অসমবাসী, অসমীয়াৰ বা আমাৰ এই খিলঞ্জীয়াৰ ভূমিপুত্ৰসকলৰ যিবিলাক আমাৰ সমস্যা আছে, আলাপ আলোচনাৰ মাজেদিয়ে তেওঁলোকে সমাধান কৰক আৰু অসমত এটা স্থায়ী শান্তি ঘূৰি আহক। আমি সদায় সেইটোৱে কামনা কৰোঁ। গতিকে ময়ো এজন সাধাৰণ নাগৰিক হিচাপে যে যিটো মই দেখিছোঁ, মই এটা পলিটিকেল পাৰ্টি, ৰাজনৈতিক দল অসম গণ পৰিষদ দলত মই এজন সক্ৰিয় সদস্য। মই কি কাৰণে আহিবলগীয়া হৈছে, মই এইটো কাৰণেই যাতে এই সমস্যাবিলাক সমাধান হয় বা চৰকাৰক আমি অনুৰোধ কৰি যাতে অঞ্চলৰ বা আমাৰ ৰাইজৰ সমস্যাবিলাক আমি যাতে চৰকাৰ অনুৰোধ জনাই তেওঁলোকৰ লগত আলোচনা কৰি সমাধান কৰিব পাৰে, আমি সদায় সেইটোৱে চেষ্টা কৰি আছোঁ। কৰিবলৈ গৈ যদি এই সমস্যাটো বা জীয়াই ৰাখে, তেনেহ'লে তাৰ আমাৰ একো ক'বলগীয়া নাই। আমি অনুৰোধহে জনাব পাৰিম দুয়োটা পক্ষক। তেওঁলোকৰ যদি সদিচ্ছা থাকে আহক, আলোচনাত বহক। যদি আমাৰ ভাৰত কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰক বা আলোচনাটো ইয়াতে হ'ব লাগে, তেওঁলোকৰ যিবিলাক মোকদ্দমা আছে, কেছ আছে, সেইবিলাক তেওঁলোকক যদি ক্ষমাদান কৰে তেতিয়াহ'লে তেওঁলোকে আহিব পাৰিব। নহ'লে ইয়াত আহি তেওঁলোকেতো কোনো আলোচনাত বহিব নোৱাৰে। নহ'লে তেওঁলোক তৃতীয় ৰাষ্ট্ৰত গৈ হ'লেও এই সমস্যাৰ ওপৰত আলোচনা কৰক আৰু খুব সোনকালে এই যিটো সমস্যাটো সমাধান কৰক। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।